উত্তৰ গুৱাহাটীৰ ৩৪৬ বছৰীয়া নামঘৰত অখণ্ড মহাভাগৱত পাঠ অনুষ্ঠান। ৩৪৬ বছৰীয়া এটা ঐতিহাসিক নামঘৰ। আহোম ৰাজত্বকালতে স্থাপন হৈছিল এই নামঘৰটো। প্ৰজন্মৰ পিছত প্ৰজন্মক একতাৰ দোলেৰে বান্ধি ৰাখিছে এই নামঘৰটোৱে। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ মণিকৰ্ণেশ্বৰত অৱস্থিত এই নামঘৰটোত অনুষ্ঠিত হৈছে ৭দিনীয়া অখণ্ড মহাভাগৱত পাঠ। বিৰামহীনভাৱে দিন ৰাতি সমানেই চলি আছে মহাভাগৱত পাঠৰ কাৰ্যসূচী। ৪০গৰাকী অভিজ্ঞ পাঠকে অংশগ্ৰহণ কৰিছে এই ভাগৱত পাঠত। মৰিগাঁও, কামপুৰ, মংগলদৈ, বৰপেটা, কুৰুৱা, জখলাবন্ধা, উত্তৰ গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা আহিছে পাঠকসকল। ভাগৱত শ্ৰৱণ কৰিবলৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ মণিকৰ্ণেশ্বৰ শ্ৰী শ্ৰী প্ৰাচীন দিহিং নামঘৰত ভিৰ কৰিছে ভকত বৈষ্ণৱে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। Singgi hapi lepotangko dengki be doi kaka jeno lage ame mon tuko khabo dhano ei buli somike do rile dunai dhyano ভাগৱত হৈছে বৈকুণ্ঠৰ এখন কল্পতৰু মহাভাগৱত। এই ভাগৱতৰ অধ্যয়ন কৰিয়ে অতীজতে শুকমুনিয়ে পৰীক্ষিতক উদ্ধাৰ কৰি থৈ গৈছিলে। আজি আমাৰ শদিয়া বা ধুবুৰীলৈ যিখিনি অন্যায় অনিত্য দুষ্কৃতি হৈছে, এই খণ্ডৰ একমাত্ৰ উপায় হৈছে মহাভাগৱত। এই মহাভাগৱতৰ কথা শুনি আমি সকলো ৰাইজে উত্তৰ গুৱাহাটীবাসীয়ে নহওক গোটেই অসমবাসীৰ ৰাইজেও ইয়াত আহি কেনে যোগাযোগ কৰে। ইয়াৰ ফলতে সবাৰো পাপ তাপ কিছু দূৰ হৈ আমি মনত বহুত শান্তি লাভ কৰোঁ। গতিকে আমি এই ভাগৱতৰ ওপৰত সশ্ৰদ্ধ প্ৰণাম কৰি কেনে ৰাইজৰ ওচৰতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। সবাকৈ এই ভাগৱতত আদৰ্শৱান হ'বলৈ আমি সকলোকে কামনা কৰিলোঁ। কৃষ্ণ, আপোনাৰ সমস্তলৈকে আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ভাগৱত শ্ৰৱণ কৰাৰ উদ্দেশ্য এইটোৱেই, আমাৰ এই কলিৰ যুগত সমস্ত জীৱৰ উদ্ধাৰৰ নিমিত্তে মহাপুৰুষ গুৰুজনাই সকলো জীৱৰ সহজ সাধ্য এটি ধৰ্ম ব্যৱস্থা, সনাতন ধৰ্মৰ এটা ব্যৱস্থা। কাৰণ মহাপুৰুষ গুৰুজনায়ো এই নাম ধৰ্মক সনাতন ধৰ্মৰ অংগ বুলি কৈ থৈ গৈছে। গতিকে গুণমালাত লিখিছে যে ইটো সনাতন ধৰ্ম বিতুপন্ন। গতিকে মহাপুৰুষ গুৰুজনাই এই নাম ধৰ্মৰ দ্বাৰা আমাৰ যি সনাতন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিলে, তাৰ মাজতে আমাৰ ভাগৱত শ্ৰৱণৰ উদ্দেশ্য সাধন কৰা হৈছে। ভাগৱত শ্ৰৱণ কৰিবলৈ আমাৰ সকলো মনুষ্যৰ কাৰণে, বিশেষকৈ কলিৰ যুগত যিসকলে মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিছে তেওঁসকলক পুণ্যৱান বুলি কৈছে, আৰু লগতে কলিৰ যুগটোক শ্ৰেষ্ঠ যুগ বুলি কৈছে, যাতে এই কলিৰ যুগত সকলো লোকে সাহস সাধ্যভাৱে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিয়েই মুক্তি সুখ পাব পাৰে। দ্বিতীয়তে, কলিৰ যুগত মানুহবিলাকৰ কি হয়, বিভিন্ন মলমতি হয় বুলি কৈছে শাস্ত্ৰই। গতিকে এই কলিৰ যুগত মলমতি মনুষ্যৰ বাবে ঈশ্বৰ সাধনৰ একমাত্ৰ ব্যৱস্থা হৰিনাম শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা ৰাখিছে, গুৰুজনাই ৰাখিছে। গতিকে শাস্ত্ৰও ইয়াকে সিদ্ধান্ত দিছে যে কলিৰ যুগত শ্ৰেষ্ঠ ধৰ্ম হৈছে ৰাম নাম। গতিকে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ মণিকৰ্ণেশ্বৰবাসী ৰাইজে এই সিদ্ধান্তকে গ্ৰহণ কৰি সমস্ত লোকৰ কল্যাণ সাধনৰ উদ্দেশ্যে কল্পতৰু সদৃশ ভাগৱত শাস্ত্ৰ ইয়াতে শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থা কৰা হৈছে। লগতে মহাপুৰুষ গুৰুজনাই নামঘোষাত লিখিছে যে নহু জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহু আতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ কৃষ্ণ গোপী ভৰ্তা কৃষ্ণ কমলৰ দাসৰ দাস টান দাস হইলো আমি। গতিকে সমস্ত
ইয়াতে কোনো জাত পাতৰ উচ্চ নিচৰ ভাৱ বিচাৰ নাই। ইয়াতে ভকত হিচাপে সকলোৱে ইয়াতে উপস্থিত থাকিব আৰু সকলোকে পৰম ভক্ত হিচাপে ভগৱান স্বৰূপে ইয়াতে সমস্ত ভকত বৈষ্ণৱৰ পদাৰ্পণ হ'ব আৰু এই পদাৰ্পণে এখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ স্থানান্তৰ হ'ব বুলি আমি আশা ৰাখিছোঁ।